আজি মই বনাবলৈ ওলাইছো চুজিৰ কেক। তাৰ বাবে মই লৈ লৈছো 1 কাপ দৈ, 1 কাপ চুজি আৰু 1 কাপ ৰিফাইন তেল আৰু ইফালে লৈ লৈছো গুড়। বস্তুখিনি মই মেজাৰমেন্ট হিচাপতে লৈ লৈছো। এয়া প্ৰত্যেকখিনি বস্তুৱে মই 1 কাপ জোখতে লৈ লৈছো। এয়া গুড়খিনি এতিয়া মই সৰু সৰুকৈ কাটি লৈ ল'ম, টুকুৰা টুকুৰকৈ কাটি লৈ ল'ম। এয়া মই এনেদৰে মিহিকৈ কাটি লৈ ল'ম। দখৰা দখৰিকৈ থাকিলে এইখিনি পগাওঁতে অকমান টাইম লয়, সেইকাৰণে মই সৰু সৰুকৈ এইখিনি কাটি লৈ লৈছো। এয়া গুড়খিনি মই সৰু সৰু পিছত এনেদৰে কাটি লৈলো। এয়া মোৰ গুড়খিনি কটা হৈ গ'ল। এতিয়া যাম মই গেছৰ ফালে। এতিয়া মই গেছত এখন কেৰাহী উঠাই দিছো। এয়া কেৰাহীখন গৰম হোৱাত এতিয়া মই দি দিছো গুড়খিনি। গুড়খিনি এতিয়া মই পগাই লৈ ল'ম। এয়া গুড়ত মই অকমান পানী দি দিম। ইয়াতে মই বেছি পানী ইউজ নকৰো, অকমান পানী ইউজ কৰিম। এয়া মই অকমান পানী দি গুড়খিনি এতিয়া মই ধুনীয়াকৈ পগাই লৈ ল'ম। এবাৰ মই লৰাই দিছো উতল অহালৈকে। এয়া মই ভালদৰে পানীৰ লগত গুড়খিনি মিলাই দিছো, এনেদৰে লৰাই লৰাই মিলাই দিছো। আৰু এতিয়া উতল আহিবৰ বাবে এইখিনি অকমান সময় মই থৈ দিম। এয়া ধুনীয়াকৈ উতল আহি গৈছে, গুড়খিনি গোটেইখিনি মেল্ট হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া মই গেছৰ ফ্লেমটো অফ কৰি ললো আৰু এতিয়া গুড়খিনি মই অকমান চেকি লৈ ল'ম। কাৰণ গুড়ত বহুত লেতেৰা পদাৰ্থ থাকে, বালি ধূলি। এইবোৰ চেকি নললে খাবলৈ বালি বালি লাগে, সেইকাৰণে মই চেকনি এখনেৰে এইখিনি গুড়খিনি অকমান চেকি লৈ লৈছো। এয়া গুড়খিনি মই চেকি ললো। এয়া দেখিছেনে, চেকনিখনত বহুত কিবা কিবি পদাৰ্থ, লেতেৰা পদাৰ্থ ৰৈ গৈছে। সেইকাৰণে গুড় সদায় চেকি ল'ব লাগে, চেকি নললে বহুত লেতেৰা পদাৰ্থ থাকে গুড়ত। এতিয়া মই চুজিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰ এটা লৈ পেলাই এইখিনি এটা পাউডাৰ ফৰ্ম বনাই লৈ ল'ম। একেবাৰে মই পাউডাৰ কৰি লৈ ল'ম। এয়া মোৰ চুজিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেলাই পাউডাৰ বনাই লৈছো। এয়া ধুনীয়াকৈ পাউডাৰ হৈ গৈছে। এয়া চুজিখিনি মই পাউডাৰ কৰি লৈছো। আপোনালোকক এইটো পৰ্যায়লৈকে আনি ল'ব। এতিয়া মই গুড়খিনিৰ ওপৰতে দি দিম ৰিফাইন তেল। এয়া মই ৰিফাইন তেলখিনি দি ললো। এতিয়া দি দিম দৈখিনি। এয়া মই দৈখিনিও দি দিলো। ইয়াতে গুড়, ৰিফাইন আৰু দৈ দি পেলাই এইখিনি ভালদৰে একেবাৰে ফেটি লৈ ল'ম। এইখিনি যিমান সময় ফেটিব সিমান সময় ফেটিব লাগে। এইখিনি যিমানে ভালকৈ ফেটা হয় সিমানে কেকটো খাবলৈ সোৱাদটো বাঢ়ি যায়। এইখিনি ধুনীয়াকৈ একেবাৰে গোটেইখিনি বস্তু যেন ইটোৰ লগত সিটো মিক্স হৈ যায়, তেনেকৈ ফেটি ল'ব লাগে। এয়া মই এইখিনি ফেটি আছো, 5 মিনিট সময়লৈকে এনেদৰে ফেটি ফেটি আছো। এয়া মোৰ ফেটি লোৱা হৈ গ'ল। এতিয়া দি দিছো ইয়াৰ ওপৰতে চুজি পাউডাৰ খিনি। এয়া চুজি পাউডাৰ খিনি দি পেলাইও ভালদৰে একেবাৰে মই ফেটি লৈ ল'ম এনেদৰে। এয়া মই একেৰাহে এনেদৰে ফেটি আছো। এয়া চুজিৰ পেষ্টটো এনেকুৱা হৈ গৈছে। এইখিনিও মই অকমান সময় এনেদৰে ফেটি থাকিম, 5 মিনিট সময়লৈকে এনেদৰে একেৰাহে ফেটি থাকিম। এয়া চুজিখিনি এনেদৰে একেৰাহে লৰাই লৰাই এনেদৰে ফেটি থাকিব। ফেটিলে গোটেইখিনি বস্তু ধুনীয়াকৈ মিক্স হৈ যায়। এয়া মোৰ চুজিখিনি ফেটি লোৱা হৈ গ'ল। এইখিনি অকমান সময় মই ৰেষ্টৰ বাবে থৈ দিম। এয়া মই অকমান সময় ৰেষ্টৰ বাবে থৈ দিছো। আৰু ইয়াতে ফ্লেভাৰৰ বাবে দি দিম এটা ইলাচি। এয়া মই ইলাচি এটা দি পেলাইও ভালদৰে এইখিনি এবাৰ লৰাই দি আকৌ অকমান সময় ঢাকনি লগাই থৈ দিম। এয়া মই ঢাকনি লগাই এইখিনি অকমান সময় থৈ দিছো। চুজিখিনি অকমান সময় ফুলি উঠিব, অকমান সময় এনেদৰে থৈ দিয়াৰ পিছত ইপিনে আহিছো মই গেছৰ ফালে। গেছত এটা মই কুকাৰ উঠাই দিছো। কুকাৰত এতিয়া মই দি দিছো নিমখ। নিমখখিনি দি পেলাই কুকাৰটো মই প্ৰিহিট হ'বৰ বাবে এনেদৰে থৈ দিম। আপোনালোকে ইচ্ছা কৰিলে এই কেকটো কেৰাহীটো বনাব পাৰে। মই কুকাৰতে বনাইছো। এয়া কুকাৰটো প্ৰিহিট হ'বৰ বাবে মই এনেদৰে নিমখৰ ওপৰত এডাল ষ্টেণ্ড দিছো। ষ্টেণ্ড নাথাকিলে আপোনালোকে বাতি বা প্লেটো দিব পাৰে, ষ্টীলৰ প্লেট। এয়া মই ঢাকনিখন লগাই এই কুকাৰটো এতিয়া মই প্ৰিহিট হ'বৰ বাবে অলপ সময় থৈ দিছো। আৰু মই হুইছেলটো খুলি দিছো, হুইছেলটো দিব নালাগে।
এতিয়া আহিছো মই চুজিৰ পেষ্টৰ ফালে। এয়া মই চুজিৰ পেষ্টটো অকমান সময় আৰু ভালদৰে লৰাই দিম। এই চুজিৰ পেষ্টটোৱে বহুতখিনি পানী টানি নিছে। ইয়াৰ থুপথুপীয়া হৈছে চুজিৰ পেষ্টটো। এয়া সেইকাৰণে ইয়াতে মই অকমান আৰু গাখীৰ এড কৰি লৈ ল'ম। এয়া দেখিছেনে বহুতখিনি শুকান শুকান হৈ গৈছে। ইয়াতে মই অকমান আকৌ গাখীৰ এড কৰি লৈ ল'ম। ইয়াতে মই দি দিছো এচিকুট নিমখ, এচিকুট বেকিং সোডা আৰু এচামুচ দিছো বেকিং পাউডাৰ। এইখিনি দি পেলাইও মই ভালদৰে মিক্স হোৱালৈকে ভালদৰে ফেটি লৈ ল'ম। এয়া মই এইখিনি দি পেলাইও মই ভালদৰে ফেটি ল'ম। এয়া দেখিছেনে পেষ্টটো বহুতখিনি টাইট টাইট লাগিছে। এইখিনি বহুত টাইট হৈ গৈছে আৰু এইখিনি মিক্স হোৱালৈকে এনেদৰে বহুত ভালকৈ এনেদৰে মই মিক্স কৰি আছো। এয়া বেকিং সোডা, নিমখ আৰু বেকিং পাউডাৰখিনি ভালদৰে মিক্স হোৱালৈকে একেবাৰে লৰাই লৰাই এনেদৰে মই মিক্স কৰি আছো, ফেটি লৈছো। এয়া টাইট হৈছে। সেইকাৰণে টাইট হোৱাৰ বাবে ইয়াতে মই অকমান আকৌ গাখীৰ এড কৰি লৈছো। এয়া মই গাখীৰখিনি দি পেলাইও মই ভালদৰে এইখিনি এবাৰ আৰু লৰাই দিব লাগিব। এইখিনি আৰু মই ভালদৰে লৰাই দিছো গাখীৰখিনি দি পেলাইও। এয়া দেখিছেনে বহুতখিনি টাইট হৈ আছিলে। এইটো পৰ্যায়লৈকে আপোনালোকে এই চুজিৰ বেটাৰটো আনিব লাগিব। এয়া ধুনীয়া এটা পেষ্ট হৈ গৈছে। বেছি ডাঠও হোৱা নাই, বেছি পনীয়াও হোৱা নাই। এতিয়া আহিছো কেক টিনটোলৈ। কেক টিনৰ বাবে মই লৈ লৈছো এটা ষ্টীলৰ টিফিন বাতি। এই টিফিনটো মই ভালদৰে ৰিফাইন তেল দি পেলাই ভালদৰে এনেদৰে সানি দিছো। চাৰিওফালে ৰিফাইন তেল লগাকৈ সানি দিছো। তেতিয়া এই চাৰিওফালে লাগি নধৰে। আৰু ইয়াত এটুকুৰা দিছো কাগজৰ টুকুৰা। এয়া মই কাগজৰ টুকুৰাটো আগতে এনেদৰেকৈ চেপত কাটি লৈছো। এয়া এইটো দি পেলাই মই ভালদৰে এনেদৰে বহাই দিছো ধুনীয়াকৈ। এয়া চুজিৰ পেষ্টটো আৰু এবাৰ এনেদৰে লৰাই দি এতিয়া মই বাতিত বহাই দিম। এয়া মই চুজিৰ পেষ্টটো আৰু এবাৰ ধুনীয়াকৈ লৰাই দিছো। আৰু এতিয়া মই কেক টিনটোত ঢালি লৈছো। এয়া মই ঢালি লৈছো গোটেইখিনি চুজিৰ পেষ্ট। আগতে যদি আপোনালোকে এনেদৰে চুজিৰ কেক খাই পোৱা নাই, এবাৰ এনেদৰে বনাই খাই চাবচোন। সঁচাকৈয়ে চুজিৰ কেকটো খাবলৈ বহুতেই টেষ্টি হয়। আৰু এইটো মই অকমান থেকেচি দি দিছো, কাৰণ কোনোবা ফালে নবহিব পাৰে। বহাবৰ বাবে এনেদৰে থেকেচি এবাৰ থেকেচি দিব লাগে। মই এই চুজিৰ পেষ্টখিনি এবাৰ মই থেকেচি দিছো। এয়া মোৰ থেকেচি লোৱা হৈ গ'ল। এতিয়া যাম গেছৰ ফালে। এয়া মোৰ গেছত কুকাৰটো প্ৰি হিট হৈ গৈছে। এতিয়া মই এয়া অতি সাৱধানে হাতখন নালাগাকৈ ধুনীয়াকৈ মই চুজিৰ পেষ্টটো মাজতে বহাই দিছো। এয়া মই বহাই দি এতিয়া মই ঢাকনিখন লগাই দিম। ঢাকনিখন লগাই দি মই 5ৰ পৰা 10 মিনিট সময়লৈকে এইটো মই বেক হ'বলৈ দিম। এয়া মই ঢাকনিখন লগাই দিছো আৰু ঢাকনিখন লগাই দি 5ৰ পৰা 10 মিনিট সময়লৈকে এইটো মই বেক হ'ব দিম। এয়া মই মাজতে ঢাকনিখন উঠাই চাইছো, মানে আধা সিজা হৈ গৈছে। আৰু ইয়াতে মই কেইটামান খিচমিচ ওপৰতে দি দিম। আগতে খিচমিচটো দিলে তলত গুচি গ'লে হয়। সেইকাৰণে মই আধা সিজা হওঁতে খিচমিচ কেইটা ওপৰতে দি দিছো। এইটো টোটেলি অপচনেল হয়। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে দিব পাৰে, ইচ্ছা নকৰিলে নিদিলেও একো নাই। এয়া মোৰ খিচমিচ কেইটা দি পেলাইও আকৌ এবাৰ ঢাকনিখন লগাই সিজিবলৈ দিছো, কাৰণ সেইটো আধা সিজাহে হৈছে। সেইকাৰণে সম্পূৰ্ণ সিজালৈকে আকৌ এবাৰ মই ঢাকনিখন লগাই দিছো। এয়া মই নেক্সট ঢাকনিখন গুচাই চাইছো। এয়া মোৰ কেকটো সম্পূৰ্ণ সিজিছে নে নাই চুৰি এখনেৰে মই হেঁচি চাইছো। এয়া চুৰিখনত লাগি অহা নাই, মানে সম্পূৰ্ণ কেকটো খাবলৈ ৰেডি হৈ গৈছে। এয়া চুৰিখনত অকমানো চুজিৰ বেটাৰ লাগি অহা নাই, মানে কেকটো সম্পূৰ্ণ ৰেডি। মোৰ কেকটো সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া কেকটো ঠাণ্ডা হ'বলৈ দিছো। ঠাণ্ডা হোৱাত এতিয়া মই কেকটো কাপোৰ এখনেৰে ধৰি ইয়াৰ পৰা উলিয়াই লৈ আনিছো। এয়া মই কেকটো উলিয়াই লৈ আনিছো। আৰু এতিয়া মই হাতেৰে চাৰিওফালে হাতেৰে এনেদৰে লাহে লাহে হিচুকি দি পেলাই কেকটো উলিয়াই লৈ ল'ম। আপোনালোকে চুৰিৰেও চাৰিওফালে এনেদৰে হেৰি কৰি দিব পাৰে, তেতিয়া কেকটো সম্পূৰ্ণ ভালকৈ উলিয়াই আহে। আৰু এতিয়া মোৰ কেকটো প্লেট এখনত উলিয়াই লৈ ল'ম। এয়া মই প্লেট এখনত এনেদৰে কেকটো উলিয়াই ল'লো।
এয়া মই প্লেটখনত কেকটো উলিয়াই লৈছোঁ। অতি সাৱধানে এইটোত উলিয়াই আনিব লাগে, ধুনীয়াকৈ এৰ খাই আহে। কাগজখন দিয়াৰ বাবে তলতো লাগি ধৰা নাই। এয়া দেখিছেনে, তলত অকমানো তলফালে জ্বলিও যোৱা নাই। ধুনীয়াকৈ কেকটো সম্পূৰ্ণ ৰেডি হৈ গৈছে। এতিয়া মই এয়া দিয়া কাগজখন এতিয়া লাহে লাহে এৰুৱাই দি দিম। এয়া মই কাগজখন এৰুৱাই দিছোঁ। আৰু কেকটো এতিয়া মই ওলটিয়াই দি দিম। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে কেকটো। আগতে যদি আপোনালোকে এনেদৰে চুজিৰ কেক বনাই খাই পোৱা নাই, এবাৰ এনেদৰে মই বনোৱা ধৰণে আপোনালোকে এবাৰ বনাই খাই চাবচোন। সঁচাকৈ এই চুজিৰ কেকটো খাবলৈ বহুতেই টেষ্টি হয়। এয়া মোৰ চুজিৰ কেক সম্পূৰ্ণ পৰিৱেশনৰ বাবে ৰেডি হৈ গৈছে। আপোনালোকক ওচৰৰ পৰা এবাৰ মই দেখুৱাই দিছোঁ। এয়া দেখিছেনে, মোৰ কেক খাবৰ বাবে ৰেডি হৈ গৈছে। আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাবচোন। সঁচাকৈয়ে কেকটো খাবৰ বাবে বহুতেই টেষ্টি হয়।